5 মিনিট দিছে কিন্তু ৰেষ্ট্ৰিক্ট Thank you for giving me an opportunity to speak about conversion. মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিৰ মাত্ৰ 3খন নদীহে আছে। তাৰে এখন হ'ল ধনচিৰি ৰিভাৰ, ককালবাঙ্গী ৰিভাৰ আৰু টাংনি ৰিভাৰ। যোৱা 2021-22 আপোনাৰ এখন টেণ্ডাৰ নিবিদা আহ্বান কৰা হৈছিলে immediate measures to restore the flood damage at Rahmanpur, Rangagara Pathar and its adjoining areas from the avulsion of river Dhonsiri under SDA RF for 21-22 under Mongoldoi Water Resource Division. মই এই কথাষাৰি মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক মই যোৱাবাৰ বিধানসভাৰ সময়ত মই উত্থাপন কৰিছিলোঁ। তেখেতে এচিউৰ কৰিছিলে যে এইটো হৈ যাব, হয়তো কিবা টেকনিক্যাল কাৰণত। মই ডিপাৰ্টমেণ্টক সুধিছোঁ, ডিপাৰ্টমেণ্টে জবাব দিছিলে যে টেকনিক্যাল কিবা প্ৰব্লেমৰ কাৰণে আপোনাৰ কামটো হৈ উঠা নাই, আকৌ নিবিদা গ্ৰহণ কৰা হ'ব আৰু কামটো হ'ব। মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী উপস্থিত আছে, মই তেখেতক কৰজোৰে অনুৰোধ কৰিম এই কামটো, যিটো কাম আপোনাৰ টেণ্ডাৰ এবাৰ হৈছিলে, এই টেণ্ডাৰৰ কামটো কেতিয়া হ'ব আৰু কৰিলে আপোনাৰ ওৰাং যিখন ফৰেষ্ট আছে, বেচিকেলি এই দুখন গাঁও ৰহমানপুৰ আৰু ভৱপুৰ আৰু ৰাঙাগৰা পথাৰ, এই গাঁও দুখন ৰক্ষা পৰিব আৰু লগতে ওৰাং ফৰেষ্টখন ৰক্ষা পৰিব। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম যে আপুনি কম দিনৰ ভিতৰত যাতে এই টেণ্ডাৰৰ কামটো প্ৰচেছ কৰি কামটো যাতে কৰি দিয়ে ৰাইজৰ সুবিধাৰ্থে। লগতে মোৰ ধনচিৰি নদীয়ে এইবাৰ 2024 চনত কেইবা আপোনাৰ ৰৌমাৰী চাপৰি বুলি এখন চাপৰি আছে আৰু খেৰণী চাপৰি, তাতে আপোনাৰ ৰৌমাৰী চাপৰিত প্ৰায় 50খন ঘৰ আপোনাৰ নদীয়ে উঠুৱাই লৈ গ'ল। খেৰণী চাপৰিত 30খন ঘৰ উঠুৱাই লৈ গৈছে আৰু লগতে LP স্কুল এখন আছিল আৰু অংগনবাদী চেণ্টাৰ এখন আছিলে, সেই ধনচিৰি নদীৰ কবলত পৰি এতিয়া উঠি যাওঁ অৱস্থা হৈ পৰিছে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, ধনচিৰি নদী প্ৰটেকশ্যনৰ কাৰণে যদি আপুনি এটা বান্ধৰ বিধি ব্যৱস্থা কৰি দিয়ে, নিশ্চিতভাৱে ৰাঙাগৰা পথাৰ, ৰহমানপুৰ, ৰৌমাৰী চাপৰি আৰু খেৰণী এই গাঁওখন মানে ৰক্ষা পৰিব। মাননীয় অধ্যক্ষ মহোদয়া, ককালবাঙ্গী এখন ৰিভাৰ আছে, সেই ৰিভাৰখন যদি প্ৰটেকশ্যন কৰা নহয়গৈ তেতিয়াহ'লে মনত ৰাখিব নেশ্যনেল হাইৱে 15 আপোনাৰ যিখন বাইহাটাৰ পৰা তেজপুৰলৈ গৈ আছে, এই নেশ্যনেল হাইৱে 15খন আপোনাৰ ভাঙি যোৱাৰ প্ৰকোপ হৈ আছে। আলিচিঙা গাঁও বুলি, বেছিমাৰী জংঘলত আলিচিঙা গাঁও বুলি এখন গাঁও আছে, সেই গাঁওখনৰ ওচৰতে আপোনাৰ নেশ্যনেল হাইৱে গৈছে। এই নেশ্যনেল হাইৱেৰ পৰা এই নদীখন মাত্ৰ আপোনাৰ 500 মিটাৰ মান দূৰত আছে। গতিকে মাননীয় আমাৰ মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম, আপুনি অতি শীঘ্ৰে এই ব্যৱস্থাটো ল'ব লাগে, প্ৰটেকশ্যন দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে, যাতে আপোনাৰ নেশ্যনেল হাইৱেখন ভাঙি নপৰে, যাতায়াতৰ যাতে আপোনাৰ বিচ্ছিন্ন যাতে হৈ নপৰে। লগতে বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী এখন স্কুল, দলগাঁও সমষ্টিৰ বেছিমাৰী হায়াৰ ছেকেণ্ডেৰী এখন নাম জ্বলা স্কুল বুলি ক'ব লাগিব। এই স্কুলখনো এতিয়া ককালবাঙ্গী নদীৰ কবলত পৰিছে। স্কুলৰ পৰা মাত্ৰ 200 বা 300 মিটাৰ আছে, তাতে কোনোমতে অলপ বল্ডাৰ মই MLA ফাণ্ডৰ পৰা দি আৰু কিছু আপোনাৰ বাঁহ লোকেলি কালেকশ্যন কৰি কিনে এইটো প্ৰটেকশ্যন দি কিনে ৰখা হৈছে। মাননীয় মন্ত্ৰী মহোদয়ক মই এই কথা টানি অনুৰোধ কৰিম, বেছিমাৰী হায়াৰ ছেকেণ্ডেৰীৰ স্বাৰ্থত, আপোনাৰ এই হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ স্বাৰ্থত আপুনি কম দিনৰ ভিতৰত অলপ কিছু হ'লেও দি কিনে আপুনি সেই হায়াৰ ছেকেণ্ডেৰীখন সেই হেৰিৰ পৰা ৰিভাৰৰ পৰা আপুনি ৰক্ষা কৰিব লাগে। আৰু এখন নদী আছে, শেষে হ'ব কথাখিনি, টাংনি ৰিভাৰ। এই টাংনি ৰিভাৰটো ডেঞ্জাৰাছ ৰিভাৰ বুলি ক'ব লাগিব। ইমান ক্ষতি কৰে প্ৰত্যেক বছৰে। বানপানী অহাৰ আগতো ভাঙে, বানপানী অহাৰ পিছতো ভাঙে আৰু বানপানীৰ সময়তো ভাঙে। বেছিকেলি ক্ষতি কৰিছে দৈপামপাৰা, নমাটি গাঁও, সীমালগুৰি, গলন্দী জিপি, কোৱাৰী পুখুৰী, ভূত পুখুৰী আৰু ফকীৰপাৰা। মাননীয় মন্ত্ৰী মহোদয় আছে উপস্থিত, সদনত আছে, তেখেতক মই কৰজোৰে অনুৰোধ কৰিম, বিগত 3 বছৰ হৈ গ'ল আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা মই আজিলৈকে 1 টকা এটা মোৰ সমষ্টিৰ ৰাইজে নাপালে। মই টানি অনুৰোধ কৰিছোঁ যে আপুনি এইবাৰ এই বিধানসভাৰ মজিয়াত আপুনি আমাক আশ্বস্ত কৰিব লাগিব যে মোৰ সমষ্টিত আপুনি কেতিয়া
এই ধনশিৰি ককালবাৰী আঙুৰ টাংনি ৰিভাৰটো প্ৰটেকশ্যনৰ বিধি ব্যৱস্থা কৰিব এই কথাখিনি যদি আপুনি এচুৰেঞ্চ দিয়ে মই ভাবিম যে অহা 1.5-2 বছৰৰ ভিতৰত যাতে এই কামখিনি কৰিব পাৰোঁ আৰু কৰিলেহে অহা বছৰ ৰাইজৰ ওচৰত যাব পাৰিম ভোটৰ কাৰণে নহ'লেতো আমাৰ অৱস্থা বেয়া হ'ব গতিকে মাননীয় মন্ত্ৰী মহোদয়ক মই টানি অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ অলপ মায়া মহব্বত আছে আমাৰ প্ৰতি বিৰোধী বুলি আৰু মানে হেৰি নকৰিব আপোনালোকে দিছে আপুনি যথেষ্ট কাম কৰিছে মই নকওঁ যে আপুনি কাম কৰা নাই জলসম্পদ বিভাগে কিন্তু যথেষ্ট কাম কৰিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰিছে কিন্তু মাজে মাজে আপুনি মাইনৰিটি এৰিয়াবিলাকত কাম কম কৰিছে গতিকে মই আপোনাক টানি অনুৰোধ কৰিছোঁ মাইনৰিটি এৰিয়াৰ ভিতৰত আপুনি এই লাহৰীঘাটত কৰিছে আমাৰ আমিনুল চাহাবৰ কামখিনি কৰি দিছে মই কিমানবাৰ ক'লোঁ কিন্তু আপুনি গুৰুত্ব নিদিলে আজি পবিত্ৰ সদনত মই অনুৰোধ কৰিছোঁ আপুনি গুৰুত্ব সহকাৰে ল'ব আৰু অলপ মৰম কৰি মোক অলপ চাব আৰু আপুনি এইখিনি কৈ মই মোৰ কথা শেষ কৰিছোঁ ধন্যবাদ মাননীয় সদস্য এতিয়া আছে মানৱ ডেকা আপোনাক দলে সময় দিছে 7 মিনিট হয় অধ্যক্ষ মহোদয়া